তো আমি দাদাৰ লগত আৰু এটুকুৰা ধুনীয়া জেগালৈ আহিলোঁ এটা ভিউ পইণ্ট কিন্তু বহুত ধুনীয়া আৰু ৱাক্কাত নাই কি এইবোৰ চাওক মিনি ৱাটাৰফল ৰজা ঘৰলৈ নামি যাওঁতে খুব মজা লাগিলে কিন্তু ৰজা ঘৰৰ পৰা যেতিয়া ওপৰলৈ উঠি আহিলোঁ অৱস্থা চাওক একদম পানী একদম জোল বোৱা দি বৈছে এইফালে চাওক সিহঁতক আমি ৰজাজনৰ ঘৰৰ ভিতৰলৈ এতিয়া সোমাই যাম আমি এতিয়া ভিউ পইণ্টটোৰ ফালে গৈছোঁ ভিউ পইণ্টৰ ৰাস্তাটো বৰ এটা ভাল নহয় আৰু তেও ঠিকে আছে হিল ৰাস্তা অলপ পাছত আমি ভিউ পইণ্টটো পামগৈ তাৰ পৰা আপোনালোকক দেখুৱাই আছোঁ ঐ লাহে 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 যা চ' আমি আহি আহি ৱাক্কা ভিউ পইণ্ট পাই গ'লোহি ৱাক্কা ভিউ পইণ্টটো আপোনালোকক এতিয়া দেখাই দিম চ' মই আছোঁ ৱাক্কাত লংডিং ডিষ্ট্ৰিক্টত পৰে ৱাক্কা আমাৰ সাপেখাতি চাৰিআলিৰ পৰা প্ৰায় 100 কিলোমিটাৰ দূৰত এই ৱাক্কা অৱস্থিত ৱাক্কাখন এখন বহুত ধুনীয়া ঠাই আৰু গোটেই পাহাৰৰ মাজত এই ৱাক্কাখন অৱস্থিত আৰু মোৰ পিছফালে আপোনালোকে দেখিছে নাই গম পোৱা নাই মই আপোনালোকক দেখুৱাই দিম বাৰু ভালকৈ পিছফালে এখন গাঁও আছে সেই ইয়াত দূৰৈত একদম পাহাৰৰ টিলাত এনেকুৱাকৈ ঢালানত আছে ঢালানত সেই গাঁওখন আছে আৰু গাঁওখনৰ ঘৰবোৰ গোটেইবোৰ একেবাৰে ট্ৰেডিশ্যনেল কিছুমান ষ্টাইলত বনাই থোৱা আছে আমি সেই গাঁওখনলৈও যাম ট্ৰাই কৰিম আপোনালোকক গাঁওখনৰ বিষয়ে অকণমান জনাব আৰু সেই গাঁওখনত এতিয়াও ৰজা আছে বুলি আমি জানিব পাৰিছোঁ আহক আমি ভিডিঅ'টো আগবাঢ়ো ইয়াত এটা বস্তু লিখি থোৱা দেখিছোঁ ৱাক্কা ফাৰ্ষ্ট ইণ্ডিয়ান ভিলেজ ৱাংচুনু তো ফাৰ্ষ্ট ইণ্ডিয়ান ভিলেজ বুলি লিখি থৈছে এতিয়া মই অলপ কনফিউজ হৈ আছোঁ কেনেকুৱা ধৰণে ফাৰ্ষ্ট ইণ্ডিয়ান ভিলেজ আপোনালোকে কোনোবাই যদি জানে কমেণ্টত জনাব আৰু এইফালেও লিখা আছে ফাৰ্ষ্ট ইণ্ডিয়ান পোষ্ট ডেগাৰ কয় এয়া আৰু এইফালে চাওক কোনটো সাইডত কি আছে মুম্বাই ইটানগৰ এটো কি শ্ৰীনগৰ এইবোৰ লিখা আছে আৰু এটো সাইডত লিখা আছে যোৰহাট হেফালে ডিব্ৰুগড় মনটাউন ডিমাপুৰ চাংলাং তিৰাপ কহিমা আমাৰ হাপেখাতিখনো থকা হলে ভাল আছিল ভিউ পইণ্টৰ পৰা অকনমান নামি আহিলো আমি ভিউ পইণ্টৰ পৰা এই জায়গাটোৰ পৰা চললে আমি তাৰ পৰা দেখি আছিলো আৰু খুবেই ধুনীয়া আৰু ঠাণ্ডা ঠাণ্ডা বতাহ মাৰি আছে আৰু জায়গাটোৰ পৰা আপোনালোকে সব খুব ধুনীয়া লাগিছে আৰু ওপৰত চকচোন ঘৰবোৰ কিদৰে বনাই থৈছে নাই Trace in the dark, losing myself in the endless memories of the end right from the start. You're an obsession. ইয়াতে আমি ইয়াৰ কেইজনমান দাদা লগ পালো আৰু এফালে চাওক তেওঁলোকৰ ইমান ধুনীয়াকৈ আমাক পানী পুৰি দিছে ভাল লাগিলে কথা পাতি পানী পুৰি খাই দিছো तो खाई जाते हैं हम भी ब्लॉगर है कोई असम से एक दादा ब्लॉगर है तो हमको बहुत अच्छा लगे कीप इट अप आप अच्छे से ब्लॉगिंग करना थैंक यू हिम्मत हमेशा कांस्टेंट रहना हाँ आपका नाम बता दीजिए और आप लोग आसामीज जितना भी ब्लॉगर है या जितना भी ऑडियंस है हम पंसा भाई है हाँ पंसा भाई तो सब्सक्राइब कर दी बताओ आपका नाम मैं यही कह रहा हूँ तो आप लोग से मिलकर बहुत अच्छा लगा इसी तरह आते रहे विजिट करते रहे और हम लोग भी एकदम दिल से वेलकम करेगा आप लोग को
আছে তেতিয়াহ'লে আপোনালোকে নেৰিব ৱাক্কালে আহি থাকক খুবেই ধুনীয়া জেগা আৰু ইয়াৰ মানুহবোৰো যথেষ্ট ভাল আৰু হস্পিটেলিটিও बहुत ভাল পাইছোঁ ইয়াত अच्छा विलेज में ऐसा था कि जितना भी अपग्रेडेशन हुए ना वो जो हम लोग आने का बाद ही हुआ है हम भी मतलब बहुत छोटा था इतना था ना लेकिन उसका बाद अपग्रेडेशन दिखाई दिया एक दो कर ऐसा था इसका पूरा ये जंगल था पुलिस स्टेशन जब आए उसके एम्प्लॉय लोग आने शुरू हुए ना एम्प्लॉय आने का फिर मेडिकल आए मेडिकल आने के बाद फिर उसका नर्स आ गया डॉक्टर आ गया फिर हायर सेकेंडरी आया हायर सेकेंडरी आने का ऐसा और फिर टीचर आ गया और ये ऊपर में एक टू डिपोल स्कूल बोल के प्राइवेट है उसको क्लास 8 तक अभी हॉस्टल भी बन गया उससे पहले हम लोग का भी पूरा झोपड़ी बन वो टोको पत्ता दिखाई दे रहा ना ये वाला पत्ता उससे हम लोग देख के उसे करता था फिर हम लोग जैसे करके अभी तो घर भी इम्प्रूवमेंट हो गया थोड़ा लाइफ स्टाइल बदल गया ना ऐसा हो गया और आजकल जो देखते हैं ना ऐसा नहीं तो जस्ट मतलब कितना भी बोलेगा 7 years बैक ऐसा बोलने से हम लोग भी गाँव लिया इधर में वो निकल के करके बच्चा गुजरता है और आजकल कोई बाहर से आते हैं ना वो उल्टा हमको पूछता है हम कौन है बोल के इतना छोटा छोटा बच्चा ओ भैया आप जो कौन सा बस्ती क्या है बोल के आपको नहीं पहचानते है ना अगर 2 बार एक खेत के और दूसरा बार आए तो कितना हो गया 18 years हो गया अगर 18 years हो गया तो मतलब वो एडल्ट हो गया ना उसके हिसाब से अभी मेरा दोस्त लोग 3 बार वो सेम वाला खेत देख चुके बोलेगा हम तो वही क्या ही बोलेगा हम 2 बार हम खेत देखे ना 18 years कंप्लीट होने के बाद अभी तक नहीं देखे सीधा सीधी हो ना तो इसको झूम खेती भी बोलते हैं ना हाँ हम लोग जो झूम खेती बोलते हैं তো তেওঁ কৈছে ঝুম খেতিৰ কথা যে 9 বছৰৰ মূৰে মূৰে 9 years না 9 বছৰৰ মূৰে মূৰে তেওঁলোকে খেতি কৰে এটুকুৰা জেগাত তো এটুকুৰা জেগাত খেতি কৰাৰ পিছত আকৌ সেই টুকুৰা জেগা মানে 9 বছৰ মানৰ কাৰণে মানে এৰি দিয়ে মানে যাতে পুনৰ সেইটো বস্তু ফাৰ্টাইল হয় লেণ্ডটো ভাল হয় তো তাৰ পিছতহে আকৌ 9 বছৰৰ মূৰত তাত আকৌ পুনৰ খেতি কৰিবলৈ আচলতে লয় তেওঁলোকে সৰুৰ পৰাই সেইটো বস্তু দেখি আহিছে আৰু জেগাডোখৰৰ কথা তেওঁ কৈছে আসলে আগতে ইমান ডেভেলপমেন্ট ইয়াত নাছিল প্ৰথমে ইয়াত পুলিশ ষ্টেচন এটা আহিলে পুলিশ ষ্টেচনৰ পিছত লাহেকে পুলিশবোৰ আহিবলৈ ধৰিলে হস্পিটেল বনিলে তাৰ পিছত স্কুল বনিলে তাৰ পিছত প্ৰাইভেট স্কুল এখনো বনিলে হাই সেকেন্ডাৰী বনিলে তাৰ পিছত লাহে লাহে মানুহবোৰৰ ইয়াত ডেভেলপমেন্টটো আৰম্ভ হৈছে আৰু এতিয়া যথেষ্টখিনি আসলে হে অতীতৰ তুলনাত যথেষ্টখিনি আসলে ডেভেলপমেন্ট ইয়াত হৈছে हम लोग का उम्र जो गिनते हैं तो हम लोग का जगह में जूम कल्टीवेशन उसके हिसाब से कितना खेती किए उसके हिसाब से होते हैं तो हम लोग का 9 years होते हैं जितना भी खेती उसको सर्कल करके तो हम लोग जिसकी केमिकल फर्टिलाइज़र यूज़ करते हैं बाहर में असम में कोई भी अदर स्टेट्स में तो हम लोग का कोई भी केमिकल फर्टिलाइजर्स में है वही है कि हम लोग जो एक जगह फील्ड में कल्टीवेट करेगा फिर दूसरा में शिफ्ट होगा ऐसे करके हम लोग 9 years ऐसा करते हैं तो 9 years ऐसे कंप्लीट होकर फिर सर्कल घूम के आते हैं तो ना ही हम लोग को अवेयर है कि केमिकल फर्टिलाइजर्स क्या है चलो हम जानते हैं लेकिन कोई मेरा मम्मी को पता नहीं मेरा बाप को पता नहीं चाचा को पता नहीं बस वही है कि हम लोग डिफॉरेस्टेशन करते हैं डिफॉरेस्टेशन मत करोगे गवर्नमेंट बोलेगा तो हम लोग को पता नहीं क्यों नहीं करने दे रहे ऐसे हम लोग का लिविंग स्टाइल का लेकिन जो भी हो कुछ ना कुछ तो इम्प्रूवमेंट आते हैं जो भी हो लेकिन हम लोग जो उगाते हैं वो ऑर्गेनिक है हम लोग का गारंटी दे देगा क्योंकि हम लोग कुछ भी केमिकल यूज नहीं करते তো আমি দাদাৰ লগত আৰু এটুকুৰা ধুনীয়া জেগালৈ আহিলোঁ এটা ভিউ পইণ্ট কিন্তু বহুত ধুনীয়া আচলতে ইয়াত মন্দিৰ এটা আছে মন্দিৰটো মই আপোনালোকক দেখাই দিছোঁ এইটো হৈছে মন্দিৰটো আৰু এটুকুৰা কালা পাহাৰ বুলি কয় আৰু এফালে এওঁলোক বহি আছে আৰু ভিউটো মই আপোনালোকক এবাৰ দেখাই দিছোঁ এটুকুৰা জেগা হৈছে কালা পাহাৰ বুলি কয় আৰু ইয়াৰ এটা বিশেষত্ব হৈছে যে এটুকুৰা ঠাইৰ পৰা প্ৰায় 10খন মান বস্তি অঞ্চল ইয়াৰ পৰা দেখি থাকি ইয়াৰ পৰা ওলাই থাকি আৰু এটা কথা মোক দাদাই ক'লে এটা সময়ত কি হৈছিলে ইয়াত এজন ৰজা আছিল আৰু ইয়াত এটা নিয়ম আছিল যে এখন গাঁৱৰ যিজন ৰজা থাকিব ৰজাজনে অন্য এখন গাঁৱৰ বা অন্য এখন বস্তিৰ পৰাহে মানে ছোৱালী আনিব পাৰিব যাতে তেওঁলোকৰ লগত এটা ভাল কানেকশ্যন এটা হয় কিন্তু
এনেকুৱা হৈছিল যে এটা সময়ত ইয়াৰ যিখন গাঁও আছে গাঁওখনৰ যিজন ৰজা আছে ৰজাজনে ইয়াৰে এগৰাকী ছোৱালীক আচলতে ভাল পাইছিলে আৰু ভাল পোৱাৰ কাৰণে কি হৈছিলে যে যিটো নিয়ম সেই নিয়মটো আচলতে ভংগ হৈ গৈছিলে সেই নিয়মটো ভংগ হৈ যোৱাৰ কাৰণে পিছত এনেকুৱা হৈছিল যে তেওঁলোকৰ যিটো প্ৰেম কাহিনী আছিলে বা যিটো সম্পৰ্ক আছিলে সেই সম্পৰ্কক আচলতে সকলোৱে ধ্বংস কৰিবলৈ আচলতে আগবাঢ়ি আহিছিল আৰু ৰজাজনক এই পাহাৰৰ ওপৰৰ পৰাই আচলতে পেলাই দিছিল পাছত ৰাণীগৰাকীয়ে যেতিয়া সেই কথা গম পালে তেওঁ ট্ৰাই কৰিছিল যে তেওঁৰ ওচৰলৈ যাবলৈ কিন্তু মানুহবোৰে দিয়া নাছিল আৰু মানুহবোৰক লাষ্টত ৰিকুৱেষ্ট কৰিছিল যে তাইক যাতে অন্তত ল'ৰাজনৰ কাৰণে প্ৰে কৰিবলৈ দিয়ে কিন্তু হেয়াও আচলতে সম্ভৱপৰ হৈ নুঠিল আৰু শেষত সেই ছোৱালীগৰাকীয়ে গৈ পিনি পাহাৰৰ অন্য এটা অংশৰ পৰা আচলতে ইয়াতেই জাপ মাৰি দিছিল পিছত তেওঁলোকৰ যেতিয়া ডেড বডিটো আচলতে বিচাৰিছিল পিছত এনেকুৱা হৈছিল দুইজনৰ আচলতে ডেড বডিটো একেটা অংশতে পোৱা গৈছিল কিন্তু পাহাৰটো যিহেতু মই দেখালোঁ পাহাৰটোৰ দুটা বেলেগ বেলেগ অংশৰ পৰা আচলতে সেই ল'ৰাজন আৰু সেই ছোৱালীগৰাকীয়ে জাপ মাৰিছিল আৰু তেওঁলোকৰ যিখিনি চুলি কোচাও আচলতে দুয়োজনৰ লগ লাগি আছিল তো এইটো এটা বিশেষত্ব এই ঠাইটুকুৰাৰ আৰু সেয়ে এই ঠাইটুকুৰা কালাপাহাৰ নামে এতিয়া খ্যাত আপোনালোকক যিমান পাৰো দেখুৱালো এতিয়া আমি আমাৰ ৰুমটোৰ দিশে গৈ আছো আৰু আপোনালোকক অলপ দেখুৱাই দিছো মোৰ যিটো ফগ লাইট ভিউ পইণ্টৰ পৰা আহি পোৱা আমাৰ প্ৰায় 1-2 ঘণ্টা হৈ গ'ল এতিয়া আমি আইবিটো যিজনে চাই আছে তেওঁৰ ঘৰলৈ আহিছোঁ তেওঁকে খানাৰ অৰ্ডাৰ দিছিলোঁ আৰু এফালে চিকেন আৰু খানা বনি হৈ গ'ল আমি খাম এতিয়া এফালে আমাৰ লগৰ কেইজন বহি আছে এজন ক'ত গ'ল এইজন গোটেইকেইজন বহি আছে তো খানাটো খাই লওঁ আৰু তাৰপিছত আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিম চ' গুড মৰ্ণিং ফ্ৰম ৱাক্কা আজি হৈছে ৱাক্কাত আমাৰ দ্বিতীয়টো দিন আজি এতিয়া ব্ৰেকফাষ্ট কৰিবলৈ যাওঁ ব্ৰেকফাষ্টটো কৰাৰ পাছতে আমি অলপ ওলাই যাম গাঁওখনৰ দিশে গাঁওখন পাৰিলে আপোনালোকক দেখাবলৈ ট্ৰাই কৰিম এতিয়া প্ৰায় 8:30 বাজিছে কিন্তু এতিয়ালৈকে ইয়াত দোকানবোৰ খোলা নাই আৰু কালি দোকানখন এফালে আছিলে আমি য'ত খাইছিলোঁ সেইখনো বন্ধ হৈ দেখিছোঁ তেও অকণমান ৱাক কৰি দিয়া নিচিনা হৈছে আৰু আমাৰ অকণমান খোজেৰে জেগাডোখৰ চাই দিছোঁ চ' আপোনালোকে ৱাক্কাত আহিলে ইয়াত এটা হোমষ্টে আছে হোমষ্টেটো থাকিব পাৰে আৰু কিমান আছে গম নাপাওঁ কিন্তু বৰ্তমান মই এটা দেখিছোঁ আপোনালোকক দেখুৱাই দিছোঁ এইটো হৈছে ইয়াৰ কণ্টেক্ট নাম্বাৰটো আপোনালোকে চাই লওক এইখিনিতে আছে হোমষ্টেটো এই তলফালে হয়তো যাব লাগিব এইখিনিতে হ'ব আৰু ৱাক্কাত নাই কি এইবোৰ চাওক মিনি ৱাটাৰফল চ' আমি ইয়াত নদীৰ মাত শুনি আছিলোঁ তো নদীখন চাওঁ বুলি এনেকৈ আহিলোঁ আৰু বহুত ডাঙৰ নদী এতিয়ালৈকে পোৱা নাই সৰু এনেকুৱা নিজৰা টাইপ পাইছোঁ সুতি টাইপ পাইছোঁ আৰু এফালে এখন হস্পিটেলো আছে হস্পিটেলখন মই দেখাই দিছোঁ আপোনালোকক অকণমান ডাউনলৈ নামি আহিব লাগে এয়া হস্পিটেল আৰু 108ৰো ব্যৱস্থা ইয়াত দেখিছোঁ আৰু এইবোৰ চাওক ভিউটো ধুনীয়া হস্পিটেলৰ ওচৰে পাজৰে ইয়াতে এটা পুলিচ ষ্টেচনো আছে কালি আমাৰ যিজন দাদা যিজন ইয়াতে লগ পাইছিলোঁ লোকেল তেওঁ কৈছিলে ইয়াত পুলিচ ষ্টেচন আছে বুলি মোৰ পিছফালে এইটো দেখিছে পুলিচ ষ্টেচন আৰু আকৌ অলপ আগবাঢ়ো কি পাৰোঁ আপোনালোকক দেখুৱাই যাম তো ৱাক্কা আমি যিখন ভিলেজ আছে ভিলেজখনৰ ভিতৰলৈ আমি নামি আহিছোঁ চাংকাম বুলি কালি যিজন আছিলে দাদা তাৰ লগত ফুৰিম বুলি কৈছিলোঁ যদিও আমাৰ আচলতে আজি মোবাইল কেইটা ছুইচ অফ আৰু সেইটো কাৰণে সি ক'ত আছে আচলতে আমি গম পোৱা নাই সেইটো কাৰণে আমি নিজে ইয়ালৈ আহিলোঁ আৰু ইয়াতে দুজনমান লোকেল ল'ৰা
সৰু ল'ৰা এওঁলোকক পালোঁ তেওঁলোকক কৈছোঁ অকণমান দেখাই দিবলৈ চ' তেওঁলোকৰ লগতে অকণমান খোজকাঢ়ি আমি নামি আহিছোঁ গাঁওখনলৈ তো মোৰ মোবাইলটোতো ছুইচ অফ হৈ গ'ল কালিৰ পৰা আমাৰ ইয়াত কাৰেণ্ট নাই আৰু মোৰ লগৰজনৰ মোবাইলো ছুইচ অফ এইটো এটা মোবাইল বাচি আছেগৈ আৰু 10% মান আছে যিমান পাৰোঁ দেখাবলৈ ট্ৰাই কৰিছোঁ আৰু এই গাঁওখনৰ ভিউটো আপোনালোকক দেখাবলৈ চাম গাঁওখনৰ ভিতৰলৈ আহিলোঁ আমি ইয়াৰ পৰা সেই ভাইটিকেইটাই আচলতে দেখুৱাই দিছে গাঁওখন অকণমান নামি আহিব লাগে বাইককেইখন আমি ওপৰত থৈ আহিলোঁ সেয়ে মই দেখাই দিছোঁ तो बहुत अच्छा व्यू है ना आप लोग का गाँव बहुत सुंदर है वक्का गांव ही बोलते हैं ना आप लोग हाँ आपका नाम क्या है हाँ पंजू पंजू और आपका गंते दंते गंते गंगते अच्छा तो आप लोग स्कूल जाते हो पास ही में है क्या स्कूल गवर्नमेंट स्कूल दीपो वो आगे जो है ना एक वाल है पूरा ऐसा वो वाला अच्छा अच्छा तो ये तो दिखाई दीजिए और वो जो राजा बोलते हैं आप लोग उनका घर कौन सा वाला है नीचे है कौन सा वाला वहाँ पे जा सकते हैं क्या हम लोग जा सकते हैं तो आमी गाँवखনৰ মাজে মাজে আহি আৰু এটুকুৰা জেগা পালোহি ইয়াত আচলতে বহুত ভিউ পইণ্ট আছে য'ৰ পৰা ধুনীয়াকৈ পাহাৰটো ওলাই থাকে আৰু তেওঁলোকেও ধুনীয়াকৈ ইয়াত বহি পিনি ধুনীয়া ভিউ এনজয় কৰিব পাৰে আৰু এইফালে চব এনেকুৱাকৈ ধুনীয়াকৈ বনাই থৈছে আৰু এইফালে গোটেই পাহাৰটো ওলাই আছে ইহঁতিকেইটা ভাগৰি পৰিছে অলপ ৰৈ লৈছে আৰু এইটো ছাইডত দেখিছে যে মোৰ পিছফালে আছে টাৱাৰটো মুখ্য ঘৰটো আচলতে ইয়াৰ ৰজাজনৰ ঘৰ বুলি তেওঁলোকে জনাইছে আমি অলপ পাছতে ইয়াৰ ভিতৰলৈ সোমাই যাম আৰু যিমান পাৰোঁ আপোনালোকক অকণমান দেখুৱাবলৈ ট্ৰাই কৰিম এইটো হৈছে ৰজাজনৰ ঘৰটো এইটো ৰাস্তাইদি আপোনালোকে বাইক লৈ আহোঁ বুলি ক'লে আহিব পাৰে খালি লোকেলক সুধি ল'ব কোনফালেদি আহিব লাগিব আমিতো এইফালেদি নামি আহিলোঁ আপোনালোকক এবাৰ দেখুৱাই দিছোঁ চাওক এইডোখৰ ওপৰত যে দেখিছে ইয়াত এটা চাৰ্চ আছে আৰু এই চাৰ্চৰ ছাইডতে ৰাস্তাটো আছে সেইফালেদি আমি নামি আহিলোঁ এনেকুৱাকৈ নামি আহি ইয়াৰ পালোহি আৰু গাঁওখনৰ কথা এটা কথা কৈ দিছোঁ গোটেই গাঁওখনত আচলতে ট্ৰেডিশ্যনেল টাইপ এনেকুৱা হাট বহুত আছে এনেকুৱা ঘৰ বহুত আছে টিঙৰ ঘৰ খুব কম 2-3টামান মই দেখিছোঁ আমি ৰজাজনৰ ঘৰৰ ভিতৰলৈ এতিয়া সোমাই যাম কিন্তু তাৰ আগতে আপোনালোকক এটা বস্তু দেখাই দিছোঁ এইফালে কেইটামান বস্তু এনেকৈ ওলাই আছে আপোনালোকে দেখিছেনে সেই বস্তুটো কি হয় মই আপোনালোকক ভিতৰত কৈ আছোঁ ওপৰলৈ যিকেইটা বস্তু উঠি আছে ভিতৰত আহিয়ে প্ৰথমতে চকুত পৰে এই বস্তুটো কি হয় গম পায়নে আমি যে ধান চাউল খুন্দে ঢেঁকী টাইপ এটা বস্তু হয় আৰু এই বস্তুটো এওঁলোকৰ ভাষাত কি বুলি কয় মই গম নাপাওঁ কিন্তু ইয়াত 7টা ফুটা আছে আৰু আগলৈও অলপ দীঘল আছিলে 7টা ফুটা আছিলে মই আগৰ ভিডিঅ' এটাত দেখিছিলোঁ আৰু এনেকুৱা ডাঙৰ আচলতে এনেকুৱা ডাঙৰ খুন্দুনা আচলতে ৰজাজনৰ ঘৰতহে আছে বাকী বেলেগ মানুহৰ ঘৰতো আছে কিন্তু ইমান ডাঙৰ নাই মানে 7টা ফুটা থকা আৰু এইটো ভিতৰটো দেখাই দিছোঁ কিমান ধুনীয়াকৈ আচলতে বনাইছে আৰু ইয়াত এইটো চাব পাৰে আপোনালোকে বহাৰ ব্যৱস্থাও আচলতে এনেকৈ কৰি থৈছে চকী টকী দি আৰু এইবোৰ চাওক কিমান ধুনীয়াকৈ আচলতে কাঠত এনেকৈ কাঠ কাটি বনাই থৈছে চাওক কিমান ডাঙৰ এইকেইটা আৰু ইয়াৰ পৰা আপোনালোকে গম পাব পাৰে সেই মেথুনটো কিমান ডাঙৰ আছিলে আৰু এই টুকুৰা যি টুকুৰা দেখিছে এই টুকুৰা হওক বা সেই টুকুৰা হওক এডাল কাঠতে আচলতে এইটো বস্তু বনোৱা হৈছে ইয়াত এনেকুৱা নহয় যে কোনো আঠা লগাই পিনি এই কাঠ টুকুৰাত লগাই দিছে বা গজাল মাৰি থৈছে এনেকুৱা নহয় এই বস্তুখিনি মানে কিমান ডাঙৰ এজোপা গছ হ'ব লাগিব চাওক এজোপা ডাঙৰ গছ তাতে কাটি আচলতে এই বস্তুখিনি বনাইছে ইমান ধুনীয়া লাগিছে বস্তুটো চাওক আৰু এইফালে চাওক কি ধুনীয়াকৈ পোহৰ আহি আছে
এইফালে চাওক এনেকৈ চাব পাৰে আৰু ইয়াত চাওক আৰু এটা খুন্দুনা আমি দেখিছোঁ এনেকুৱা বিভিন্ন ধৰণৰ খুন্দুনা আছে এডাল মাৰি আৰু এইবোৰ চাওক আপোনালোকে আমাৰ যিবোৰ ধান কি বুলি কয় আমাক পতান ন ধান খুন্দে যে আমাৰ পতান তেনেকুৱা চিষ্টেমত এইবোৰ আছে আপোনালোকে দেখিব পাৰে এই খুন্দুনাডালে এনেকৈ খুন্দে আৰু ইয়াত আৰু এইবোৰ চাওক কিমান কেনেকুৱা ধৰণৰ এনেকুৱা মেথুনৰ আচলতে মোৰ ইয়াত থৈ দিছে চ' এইটোৱে হৈছে ৰজাঘৰটো মই যিমান পাৰোঁ আপোনালোকক দেখুৱাই দিলোঁ আৰু এতিয়া আমি বেছি দেৰি নকৰোঁ যিহেতু প্ৰায় 12টা বাজি গৈছে আমি ইয়াৰ পৰা ওলাই দিব লাগিব আৰু মোৰ মোবাইলটো ছুইচ অফ একেবাৰে ডেড হৈ গ'ল আৰু ইয়াৰ পৰা এতিয়া আমি ওলাই দিম আৰু বহুতখিনি আমি ওপৰৰ পৰা তললৈ আহিলোঁ ইয়াত আপোনালোকে বাইক লৈও ডাইৰেক্ট আহিব পাৰে আচলতে ৰাস্তা আছে কিন্তু আমি ৰাস্তাটো আচলতে বিচাৰি নাপালোঁ সেইটো কাৰণে খোজকাঢ়ি আহিব লগা হ'ল গতিকে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিম আৰু ৱাক্কাৰ এপিছ'ডটো ইমানতে শেষ হ'ব আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে অন্য এটুকুৰা ঠাইত তেতিয়ালৈ বাই বাই